আমাৰ লুৰিনৰ বডি লেংগুৱেজটো অলপ বদলাব লাগিব। একদম লুৰিনৰ অসম জাতীয় পৰিষদৰ প্ৰতি আমাৰ বহুত ভাল ভাৱ আছে। অসম জাতীয় পৰিষদটোৱে জাতীয়তাবাদৰ কাৰণে, আঞ্চলিকতাবাদৰ কাৰণে বাৰম্বাৰ হাৰি থকাৰ পাছতো তেওঁলোকে এতিয়ালৈকে চাৰেণ্ডাৰ কৰি দিয়া নাই। কিন্তু লুৰিণজ্যোতি গগৈয়ে যিধৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব লাগিছিলে সেইটো নকৰাৰ কাৰণে আজি অসম জাতীয় পৰিষদ বিপদত পৰি আছে। আপোনালোকে নিশ্চয় জানে যে তেনেকৈ গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব, মইতো যদি এজনো যদি বিধায়ক নাপালোহেঁতেন, আমাৰতো এজনৰ পৰা দুজন হ'ল, গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে। কিন্তু যদি মোৰ থকাতকৈ যদি কম হ'লহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ প্ৰথম কাম হ'লহেঁতেন সভাপতি হিচাপে মই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাটোৱে মোৰ প্ৰথম কাম হ'লহেঁতেন।